গাহৰিৰ লেগ পিচ এনেকৈ ওলমাই ৰাখি থৈছে চাওক চাইমত চাকি আছে চাওক এইফালে সিফালেও এটা আছে দুটাকৈ আছে আৰু এইবোৰ চাই মদ চাওক মই মাত্ৰ ভাবিছিলোঁ অকল ষ্ট'ৰতে আছে ভাত কিন্তু সেইটো নহয় চাওক বাহিৰতো ৰ'দতো তেওঁলোকে ৰাখি থৈছে ইয়াত টোপোলা ভাত চাওক ইমানখিনি 30টাতকৈ অধিক আছে চোৰ হৈ তালৈকে আছে গোটেইখিনি গাহৰি মাংস তেওঁলোকে বিভিন্ন তৰিকাত বনাইছে এয়া চাই পং দি আছে মাটি দাইলৰ সৈতে গাহৰি মাংস আৰু এইফালে গাহৰি মাংস আৰু ঔটেঙা আছে নমস্কাৰ বন্ধুসকল মই আছোঁ বৰ্তমান লখিমপুৰ জিলাৰ বালিগাঁও নামে এখন গাঁৱত আৰু বালিগাঁও হ'ল একদম চৰ চাপৰিত আৰু ইয়াত এটা একদম বিশাল আয়োজন চলি আছে বৰ্তমান আয়োজনটো হ'ল যে পৰাগ মহোৎসৱ মিচিং সম্প্ৰদায়ৰ এটি অনুষ্ঠান হ'ল পৰাগ মহোৎসৱ আৰু সেই অনুষ্ঠানৰ একদম খুব বিশালকৈ আয়োজন কৰিছে প্ৰথমবাৰৰ বাবে আৰু তেওঁলোকে কেনেধৰণে আয়োজন কৰিছে মোৰ লগত আছে তেওঁলোকৰ বিষয়ববীয়াসকল তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে পৰাগ মহোৎসৱটো আচলতে কেনেধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে বা ইয়াত কিমান মানুহৰ সমাগম হ'ব প্ৰথমে আপোনাৰ মই চিনাকিৰ পৰা মই আৰম্ভ কৰিব বিচাৰিম মই পৰাগ উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হয় উদযাপন সমিতিৰ আদৰণীয় সমিতিৰ হয় সভাপতি হয় বাকীসকল বিষয়ববীয়াসকল আৰু এফালে প্ৰচাৰ সম্পাদক আছে আৰু মই এতিয়া জানিব বিচাৰিম যে কিমান দিনীয়াকৈ আয়োজন কৰিছে আৰু ইয়াত আজি কি হ'ব আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী কি পৰাগ উৎসৱটো আমাৰ মেইনকৈ আপোনাৰ পাঁচদিনীয়া কাৰ্যসূচীৰে আমাৰ আৰম্ভ হয় বৰ্তমান আছোঁ নানু দলে ক্ষেত্ৰত ইয়াতে চলি আছে পৰাগ মহোৎসৱ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰু দ্বিতীয় দিনা তেওঁলোকে মুকলি সভা আয়োজন কৰিছে আৰু মুকলি সভাত বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটিব লগতে বিশিষ্ট অতিথিসকলো ইয়াত আহিব ইয়াৰ সম্পাদক আছে সম্পাদকৰ পৰা মই জানিব চেষ্টা কৰিম যে পৰাগ মহোৎসৱটো প্ৰকৃততে কি হয়নো পৰাগ মহোৎসৱ বুলি ক'লে আমি কি বুজিম আচলতে অসমৰ ৰাইজে সেইটো জনাটো খুবেই দৰকাৰ গতিকে আৰম্ভ কৰক হয় ধন্যবাদ থাকিল হয় আমাৰ পৰাগ উৎসৱটো আপোনাৰ আমাৰ তৃতীয় সংখ্যক হয় আমাৰ এতিয়া আমাৰ উপৰি পুৰুষক সুস্থ কৰিবৰ কাৰণে আত্মাৰ সদগতিৰ কাৰণে আমি এটা সেৱা আগবঢ়াই এটা মাংগলিক পাঁচদিনীয়া কাৰ্যসূচী আমি এইটো লৈছোঁ আজি আমাৰ মুখ্য অতিথি হিচাপে আহিব আমাৰ আগম কেবাঙৰ উপদেষ্টা তুলেশ্বৰ পেগু লগতে নিৰ্দিষ্ট বক্তা হিচাপে আহিব আমাৰ মাজগাঁত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱানন্দ পেগু লগতে আমাৰ 25 নং ডিক্ৰং সমষ্টিৰ GM আমাৰ দিলীপ পেগু ছাৰ আহিব লগতে প্ৰাক্তন GM আমাৰ মোটা দলে বাইদেউ আহিব লগতে আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ৰমীয় কুমাৰ বুজাদেৱ আহিব লগতে আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ছাৰ আহিব তেনেকৈ আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই পাঁচদিনীয়া কাৰ্যসূচীৰ আজি বালিগাঁও পৰাগ উৎসৱলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আজি মুকলি সভাত মেইনকৈ আমাৰ বহুতুম চুক কাৰ্পুমপল্লী কৃষ্টি দলক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ যিখিনি কৃষ্টি আমাক প্ৰদৰ্শন কৰিবৰ কাৰণে লগতে আমাৰ পৰাগ উৎসৱটো আমাৰ টাই আহোম জনগোষ্ঠীৰ মেডাম মেফিৰ নিচিনা এটা উৎসৱ হয় ঠিক তেনেদৰে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মেডাম মেফিটো পালন কৰে ঠিক তেনেদৰে আমাৰ পৰাগ উৎসৱটো মৃতকৰ সদগতিৰ কাৰণে আমি পৰাগ উৎসৱটো পালন কৰোঁ পৰাগ উৎসৱৰ জৰিয়তে পৰাগ উৎসৱটো আৰু এটা নাম মাতে ধৰি লোৱা নৰাচিগা যেতিয়া নৰাচিগে তেতিয়া আমি এইটো পালন কৰোঁ মানে পথাৰত নৰা যেতিয়া ছিগে সেইটো সময়ত এই অনুষ্ঠানটো হয় আৰু এটা নাম এটা আছে আমাৰ কি এইটো মুম্বুৰি আমে বুলি কয় মুম্বুৰি আমে বুলি ক'লে ডেকা গাভৰুসকলৰ নেতৃত্বত পালন কৰাৰ কাৰণে এইটো মুম্বুৰি আমে বুলি কয় সেইকাৰণে এই উৎসৱটো মেইনকৈ ডেকা গাভৰুৰ লগতে জড়িত মানে এই উৎসৱটো ধৰি লোৱা পালন কৰা মানে আমাৰ যুৱক যুৱতীসকলৰ চাকৰি ক্ষেত্ৰতেই হওক বা শৈক্ষিক ক্ষেত্ৰতেই হওক বিভিন্ন দিশত ল'ৰা ছোৱালীসকলৰ মানে যিকোনো যাত্ৰা আৰু যিকোনো ইহঁতৰ মানে লাইফটোত ধৰি লোৱা যিখিনি পাবলগীয়াখিনি যাতে এইখিনি মানে এইটো মাংগলিক অনুষ্ঠানৰ জৰিয়তে আমি পাব পাৰিম বুলি আমি বিশ্বাস ৰাখোঁ আৰু পৰাগ মহোৎসৱৰ এইখন হ'ল মূল গেট আৰু মূল গেটৰ লগতে এখন সুন্দৰকৈ তেওঁলোকে আৰু এখন চেলফি পইণ্ট বনাইছে চাওক এফালে বালিগাঁও পৰাগ বুলি লিখা আছে আই লাভ বালিগাঁও
পৰাগ বুলি লিখা আছে কি ধুনীয়া আৰু এইফালে যুৱতীসকলে চেলফি তোলাত ব্যস্ত হৈ আছে আছে সভাপতি মহোদয় এই অনুষ্ঠানৰ তেওঁ উদযাপন সমিতিৰ মানে সভাপতি আৰু তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে এই আয়োজনটো কিমান দিনৰ পৰা কৰি আছে আমি 6 মাহ ধৰি যা যোগাৰ চলাই আছোঁ 6 মাহ আজি অন্তদিন নহয় 5 দিনীয়াকৈ আজি কাৰ্যভাৰ আমি সিদ্ধান্তত লৈছোঁ লগতে ইয়াত আমাৰ পৰাগ মানে হ'ল ডেকা গাভৰুৰ মাংগলিক কাৰ্যৰ লগত জড়িত এটা উৎসৱ পৰাগ মানে হ'ল যা জীয়ৰী যা জঙাই সকলো মিলন ক্ষেত্ৰ ইমান বিশাল আয়োজন হৈ আছে গতিকে অতিথি চাগে নিশ্চয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব হয় বিভিন্ন প্ৰান্তৰ পৰা এতিয়া আপোনাৰ আমাৰ গাঁওখনৰ পৰাই ইচৰিত হৈ থকা আপোনাৰ জোনাই লখিমপুৰ গহপুৰ নাৰায়ণপুৰ কমলপুৰৰ পৰা আদি কৰি আমাৰ বালিগাঁৱৰ পৰা ইচৰিত হৈ থকা আমাৰ গাঁওখনৰ বিষয়ববীয়া আজি ইয়াত উপস্থিত হ'বহি এতিয়া আপোনালোক এটা মই দৃশ্য দেখাবলৈ বিচাৰিছোঁ দৃশ্যটো চাওক ইয়াত গাহৰি পুৰি থকা হৈছে চাওক 5টাকৈ গাহৰি এখেতসকলে পুৰি আছে আৰু এটা বৃহৎ খানা খাবলৈ গৈ আছে খানাটো কি হয় সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ লগত এজন ইয়াৰ বিষয়ববীয়া আছে তেখেতে জনাব যে কিয় গাহৰিখিনি পুৰি আছে এইফালে আছে এজন দাদা আৰু বৰ্তমান গাহৰি 5টা পুৰি থকা দেখা পাইছোঁ কিয় পুৰি আছে মানে আমাৰ সমাজত এনেকুৱা হয় তাৰমানে এইটো পৰাগ উৎসৱ বুলি কোৱা হয় যদিও উৎসৱৰ লগতে আমাৰ ধৰ্ম সম্পূৰ্ণ জড়িত আছে ইয়াত হয় গতিকে ধৰ্ম থকাৰ কাৰণে ধৰ্ম ইয়াত বিশেষকৈ আমাৰ অকাম যিদৰে আমি নজনীয়া অকাম মানে ব্যক্তিগতভাৱে ঘৰে ঘৰে পাতোঁ হয় ঠিক তেনেদৰে মানে আমি সমাজ হিচাপত গোটেই ৰাইজ গাঁওখনক অকল এতিয়া মিচিং সমাজৰ ক্ষেত্ৰত মিচিং সমাজৰ ক্ষেত্ৰত মানে গোটেই গাঁওখনৰ ক্ষেত্ৰত মানে পতা হয় যিবিলাক লাগি আছে ইয়াত সকলোখিনি তেওঁলোকৰ আলহী হয় নিমন্ত্ৰণ কৰি অনা হৈছে আৰু তেখেতলোকে সহযোগ কৰিছে চাওক এই মহিলাসকলে কাম কৰি আছে কি আয়োজন কৰিছে তেওঁলোকে মই সুধিবলৈ চেষ্টা কৰিম আহক আৰু এয়া বাইদেউহঁতে লাগি আছে কি কৰি আছে বাইদেউ আপোনালোকে আমি ভাত বান্ধি আছো পৰাগ উৎসৱৰ কাৰণে আমি পৰাগ উৎসৱ চলি আছে ন আৰু ভাত বান্ধি আছে মানে অতিথিসকলৰ কাৰণে আৰু এইটো কি হয় মানে বস্তুটো তৰাপাতৰ লগত আমি ভাত বান্ধি আছো মানে এইটো তৰাপাত হয় ন তৰাপাত হয় সেইটো আপোনালোকৰ পৰম্পৰাগতভাৱে এইটো তৰাপাততে বান্ধে হয় গতিকে এয়া চাওক এইবিলাক চাওক এইবিলাক গোটেইখিনি তৰাপাতত টোপোলা বান্ধি আছে মহিলাসকল লাগি আছে যথেষ্ট সংখ্যক মহিলা ইয়াত মানে আছে আৰু তেওঁলোকে সহযোগ কৰিছে পৰাগ উৎসৱত বিভিন্ন মানে প্ৰান্তৰ পৰা আলহী আহিব অতিথি আহিব তেওঁলোকক শুশ্ৰূষা কৰিবৰ কাৰণে এয়া প্ৰিপেৰেশ্যন চলি আছে চাওক এইবিলাক ভাত আৰু ইয়াত এইফালে দেখাই দিয়া এইফালে গোটেই ভাত ইয়াত চাওক 30,000ৰো অধিক মানুহ ইয়াত আজি গোট খাব তেতিয়াহ'লে আয়োজন কেনেকুৱা আপোনালোকে এবাৰ চিন্তা কৰক গাঁৱৰ ৰাইজ লাগি পেলাই খৰিখিনি ফালিছে চাওক 5 দিনীয়াকৈ আয়োজন কৰিছে গতিকে যথেষ্ট খৰি লাগিব তেওঁলোকক এইটো হ'ল তেওঁলোকৰ ষ্ট'ৰ ৰুম আৰু ষ্ট'ৰ ৰুমত তেওঁলোকে চাওক কিমানখিনি মজুত কৰিছে আৰু মই তাত দেখাইছিলোঁ তেওঁলোকে যিমানখিনি মানে টোপোলা বান্ধি আছে তাতোতকৈ অধিক বেছি টোপোলা ইয়াত আছে চাওক এইখিনি তৰাপাতত বান্ধি থৈছে আৰু বিভিন্ন ঠাইত বিভিন্ন বস্তু আছে এইটো মানে ৰাইজ যিটো মানে ট্ৰেডিশ্যনেল তেওঁলোকৰ মানে ৱাইন চাই মদৰ কাৰণে এইফালে চাওক এইখিনি গোটেইখিনি চাই মদৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থৈছে তেওঁলোকে কিমান মানে খাব পাৰিব ইয়াত 5 দিন 5 ৰাতি খাব পাৰিব ভাবক তেতিয়াহ'লে কিমানখিনি তেওঁলোকৰ আয়োজন 5 দিন 5 ৰাতিৰ কাৰণে তেওঁলোকে চাউলৰ ব্যৱস্থা কৰি ৰাখিছে যাতে কাৰো অসুবিধা নহয় অতিথিসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চাউলৰ ব্যৱস্থা কৰি ৰাখিছে চাওক এবাৰ আছো চাই মদ চাকি থকা এটা ঘৰত এইটো অকল চাই মদৰ কাৰণে ব্যৱস্থা কৰি ৰাখিছে এইফালে চাওক চাই মদৰ আমাৰ এইটো চাওক এটা বিশালকায় এইটো কি বুলি কয় এইটো পৰ্বত এইটো কয় পৰ্বত আৰু ইয়াত চাই মদ চাকি আছে চাওক এইফালে ইফালেও এটা আছে দুটাকৈ আছে আৰু এইবোৰ চাই মদ চাওক দুটাকৈ পৰ্বত লাগি আছে ন 20,000 মানুহৰ কাৰণে তেওঁলোকে এই চাই মদটো তৈয়াৰ কৰি আছে চাওক তেতিয়াহ'লে এইফালে পৰি আছে চাওক ওচৰৰ পৰা দেখুৱাই এবাৰ ইয়াত পৰি আছে চাই মদ বুলি কয় এইটো যিটো আপুনি কেতিয়াৰ পৰা লাগি আছে ৰাতিপুৱাৰ পৰা এইখিনি এতিয়া
সকলোৱে মানে গ্ৰহণ কৰিব পৰা হৈ আছে। এয়া চাওক কি সুন্দৰ হৈ আছে, মিঠা হ'ব ন? বঢ়িয়া। মই মাত্ৰ ভাবিছিলোঁ অকল ষ্ট'ৰতে আছে ভাত, কিন্তু সেইটো নহয়। চাওক বাহিৰতো ৰ'দতো তেওঁলোকে ৰাখি থৈছে ইয়াত টোপোলা ভাত। চাওক ইমানখিনি আয়োজন সঁচাকৈ মানিবলৈ, মই ভবাই নাছিলোঁ যে ইমান বিশাল এটা আয়োজন কৰিছে বুলি। চাওকচোন আছোঁ এতিয়া বৰ্তমান মই ভোজনালয়ত, আৰু ভোজনালয়ত তেওঁলোকৰ প্ৰস্তুতি চলি আছে আৰু এইবিলাক মাছ কিবা কিবি তেনেকুৱা ধৰণৰ ভাজি থকা হৈছে। আৰু ইয়াতে এজন দাদা আছে, মই দাদাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে কিহৰ খাদ্যৰ বিষয়ে মই অকণমান জানিবলৈ চেষ্টা কৰিম। কিহৰ আয়োজন চলি আছে, কি কৰি আছে মানে এতিয়া বৰ্তমান প্ৰস্তুতি কি চলি আছে? আজি ৰাইজক খুৱাবৰ কাৰণে আমি গাহৰি মাংস আমাৰ বাজেটত ধৰা হৈছে আপোনাৰ 20 কুইণ্টেল গাহৰি। 20 কুইণ্টেল হ'ব। তাৰপাছত আমি ৰাতিপুৱা আমি পিছলৈ যাওঁ। হয়, আমি ভাত বনালোঁ আপোনাৰ 10 কুইণ্টেল। 10 কুইণ্টেল ভাত। 10 কুইণ্টেল ভাত। হয়, এতিয়া আমি যা যোগাৰ কৰি আছোঁ। হয়, এতিয়া আমি মাছ ফ্ৰাই কৰি আছোঁ আলহীক সুধিবৰ কাৰণে। হয়, আৰু অন্যান্য আৰু শাক পাচলি এতিয়া হেৰি কৰি আছে, যোগাৰ কৰি আছে। এইফালে মহিলাসকলে শাক পাচলি কাটি আছে। চাওক এইফালে কোনো মুঠতে ৰখি থকা নাই। এই অনুষ্ঠানটোত সকলোৱে হাতে পাতে লাগিছে আৰু সফলমণ্ডিত কৰিবলৈ চেষ্টা কৰিছে সকলোৱে। আৰু এটি এডোখৰত আছে চেলফি পইণ্ট। এইফালে চাওক এয়া যুৱকসকলে চেলফি তুলি আছে ইয়াত। এইটো চাওক খুব সুন্দৰকৈ লিখা আছে ইয়াত পৰাগ বুলি লিখা আছে। আৰু এইটো হ'ল দ্বিতীয়টো চেলফি পইণ্ট। আৰু এইফালে এইখিনি গোটেইখিনি দোকানৰ ব্যৱস্থা কৰি ৰাখিছে। গোটেই 4 ৰাউণ্ডটো তেওঁলোকৰ দোকান আছে। এইফালে মেলাও লাগি আছে আৰু সকলোখিনি মই আপোনালোকক ভিডিঅ'টোত দেখাই গৈ থাকিম। আৰু এইফালে চাওক এইফালে চব দোকান গোটেই। এয়া চাওক যুৱতীসকল কি সুন্দৰকৈ তেওঁলোকৰ নিজা সাজপাৰত ৰেডি হৈ আছে আৰু সুন্দৰ এটি নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু আপোনালোকে উপভোগ কৰিব। এয়াই হ'ল আমাৰ মানে সংস্কৃতি আৰু এয়াই হ'ল আমাৰ চহকী সংস্কৃতি। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে এই ভিডিঅ'টো চায় আৰু তেওঁলোকে মন্তব্য কৰে যে আমাৰো এটি সুন্দৰ মানে জনগোষ্ঠীৰ এটি সুন্দৰ নৃত্য আছে। গতিকে বলক আমি ভিডিঅ'টো উপভোগ কৰোঁ। আৰু এই চাওক তেওঁলোকৰ লোক সংস্কৃতি আৰু বহাগ মহোৎসৱত তেওঁলোকে এনেদৰে নৃত্য প্ৰদৰ্শন কৰি আছে আৰু খুব সাৱলীলভাৱে তেওঁলোকে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি আছে। তেওঁলোকৰ নিজা ড্ৰেছত, তেওঁলোকৰ নিজা যিটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় তাত তেওঁলোকে এয়া নৃত্য প্ৰদৰ্শন কৰি আছে। এইফালে চাওক
আৰু আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা কমেণ্ট এটা কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাব আপোনালোকে নিশ্চয়কৈ উপভোগ কৰিব এইফালে চাওক যথেষ্ট লোকৰ সমাগম ঘটিছে আপোনালোক যদি পৰাগ মহোৎসৱলৈ আহে তেতিয়াহ'লে বিশেষকৈ শিশুসকল ইয়াত সুন্দৰকৈ সময় অতিবাহিত কৰিব পাৰিব মনোৰঞ্জন কৰিব পাৰিব চাওক সুন্দৰ শ্লাইডাৰ আছে ইয়াত একদম কাষতে লাগিছে মূল মণ্ডপৰ একদম কাষতে লাগি আছে আৰু ছাইডত এইবিলাক মেলা এইফালে চাওক বিভিন্ন ধৰণৰ মেলা ইয়াত আছে অকলো আপোনালোকে ইয়াত আহি বৰ নহয় আপোনালোকৰ এটা অতিকৈ আকৰ্ষণীয় বস্তু এটা আছে এইডোখৰত চাওক গাহৰি মাংস এইফালে ষ্টিকত গাহৰি মাংস তেওঁলোকে পুৰি ৰাখিছে আৰু আপোনালোকে ইয়াত কিমান দিব লাগিব ইয়াত এটা ষ্টিকত 150 টকা দি আপোনালোকে এটা ষ্টিক ল'ব পাৰিব আৰু সুন্দৰকৈ ইয়াত উপভোগ কৰিব পাৰিব গাহৰি মাংস সুন্দৰকৈ খাব পাৰিব এইফালে খেলিব পাৰিব আৰু অনুষ্ঠান উপভোগ কৰিব পাৰিব গোটেই দিন ৰাত একাকাৰ কৰি তেওঁলোকে অনুষ্ঠান আয়োজন কৰিছে গতিকে আহক বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে আহক আৰু এই অনুষ্ঠান পৰাগ মহোৎসৱ আপোনালোকে চাওকহি যাতে মিচিং সম্প্ৰদায়ৰ মিচিং জনগোষ্ঠীয় লোকসকলে কেনেধৰণে অনুষ্ঠানটো আয়োজন কৰে অকণমান আপোনালোকেও চাওক আমাৰ সকলোৰে লোক সংস্কৃতিখিনি আমি সকলোৱে জনাটো অতিকৈ প্ৰয়োজনীয় মোৰ সকলোতকৈ মানে ভাল লগা এটা জনগোষ্ঠী হ'ল মিচিং সম্প্ৰদায় আৰু তেওঁলোকৰ মই লোককৃষ্টি সকলোখিনিয়ে ভাল লাগে মোৰ একেবাৰে আমাৰ ঘৰৰ একেবাৰে ওচৰতে লাগি থকা গাঁওখনেই হ'ল মিচিং সম্প্ৰদায়ৰ গাঁও গতিকে একেবাৰে সৰুৰ পৰা তেওঁলোকৰ সংস্কৃতি হওক সকলোখিনি তেওঁলোকৰ আমি জানি আহিছোঁ গতিকে খুব এটা সুন্দৰ জনগোষ্ঠী তেওঁলোকৰ সেই জনগোষ্ঠীয় সকলোখিনি কালচাৰ মই খুবেই ভাল পাওঁ গতিকে আমি চাবৰ কাৰণে আহিলে আৰু মোক নিমন্ত্ৰণ জনালে তেওঁলোকে গতিকে অনুষ্ঠানভাগ আপোনালোককো দেখাম বুলি ভাবিলে যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লাইক এটা কৰিব কমেণ্ট এটা কৰি জনাব আপোনালোকে আগতে এনেকুৱা ধৰণৰ অনুষ্ঠান উপভোগ কৰিছেনে গতিকে ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকক আছোঁ বৰ্তমান চাওক এয়া ভোজনালয়ত আৰু বালিগাঁৱত যি পৰাগ মহোৎসৱ পাতিছে তাৰ ভোজনালয় হয় আৰু এয়া বিশালকৈ আয়োজন কৰিছে ইয়াত ভোজনালয়ৰ স্থানটো এইফালে অতিথিয়ে ভোজন কৰিব পাৰিব আৰু লগতে ইয়াতো ভোজন কৰিব পাৰিব এইফালে অতিথিগণে এইফালে ভাত খাই আছে চাওক সুন্দৰকৈ অতিথিসকল বহি আছে আৰু বহি তেওঁলোকে মানে আহাৰ গ্ৰহণ কৰি আছে এইফালে চাওক আৰু এইফালে অকণমান মাংগলিক কিছুমান অনুষ্ঠান চলি আছে এইফালে এইটো চাওক মাংগলিক অনুষ্ঠান চলি আছে এইফালে আৰু আহক আমি মাংস কাটি আছে গাহৰি মাংস মেইন গতিকে গাহৰি মাংস কেনেকৈ কাটিছে মই দেখাবলৈ চেষ্টা কৰিম আহক এয়া বন্ধুসকল চাওক পৰাগ মহোৎসৱৰ কাৰণে এয়া গাহৰি মাংস কাটি থকা আছে প্ৰিপেৰেশ্যন চলি আছে বৃহৎ পৰিমাণৰ গাহৰি মাংস তেওঁলোকে আয়োজন কৰিছে আৰু এয়া চাওক গাহৰি মাংস কাটি আছে অথনি মই আপোনালোকক দেখাইছিলোঁ সেয়া চাফা কৰি আছিলে কিন্তু এতিয়া তেওঁলোকে কাটি আছে এয়া চাওক দাদা কিমানমান হ'ব মাংস টোটেল আমাৰ আজি কমচে 10 কুইণ্টেলমান গাহৰি মাংসটো হ'ব লাগে 10 কুইণ্টেলমান হ'ব আৰু এতিয়া মহিলাসকলে প্ৰত্যেকটো কামতে ব্যস্ত হৈ আছে এইফালে উৰাল আপোনালোকে উৰাল চিনি পায়নে বাৰু চাওকচোন এইটো হ'ল উৰাল উৰালত এয়া মছলাত পিচি আছে চাওক গাহৰি মাংস দিবৰ কাৰণে এয়া মছলা পিচি আছে এইটো চাওক আৰু এতিয়া মই আছোঁ আপোনালোকে জানি আচৰিত হ'ব গাহৰি মাংসই পাতিছে চৰু 30টাতকৈ অধিক বাইদেউ গাহৰি মাংস বনাই আছে বঢ়িয়া গাহৰি মাংস বনাই আছে গতিকে গাহৰি মাংস মেইন পৰাগ মহোৎসৱত আছোঁ যেতিয়া গাহৰি মাংস মেইন হ'বই লাগিব এফালে বাইদেউহঁতে বনাই আছে গোটেই গাহৰি মাংস প্ৰত্যেকটো চৰুতে গাহৰি মাংসই তেওঁলোকে বনাই আছে চাওক 30টাতকৈ অধিক আছে চৰু হৈ তালৈকে আছে গোটেইখিনি গাহৰি মাংস তেওঁলোকে বিভিন্ন তৰিকাত বনাইছে অকল এটা বুলি নহয় কেইবাটাও তৰিকাত বনাইছে গাহৰি মাংস ভাতটো টোপোলাত মই আপোনালোকক আগতে দেখাইছিলে টোপোলাত তেওঁলোকে আয়োজন কৰিলে এতিয়া অকল গাহৰি মাংস বনাই আছে এইফালে মহিলাসকল লাগি আছে সকলোৱে সহযোগিতা কৰি তেওঁলোকে অনুষ্ঠানটো মানে সফল কৰিবলৈ চেষ্টা কৰিছে অতিকৈ এটা সুন্দৰ অনুষ্ঠান মিচিং জনগোষ্ঠীয় পৰাগ মহোৎসৱ অতিকৈ এটা সুন্দৰ অনুষ্ঠান আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা উপভোগ কৰিবলৈ চেষ্টা কৰিব যেহেতু 30-40ৰ ওপৰত মানুহ আহিব অধিক মানুহ আহিব সিহঁতৰ কাৰণে আমি এইটো সম্পূৰ্ণ দিব লাগিব সম্পূৰ্ণ দিব পাৰিব লাগিব আৰু এইটো ক্ৰমান্বয়ে চলি থাকিব যদি সেইটো শেষ হয় তেতিয়াহ'লে আমি আৰু কাটি আমি সেইটো যোগান ধৰি থাকিব লাগিব আৰু যদি ইয়াত কমিও যায় তেতিয়াহ'লে তেওঁলোকে আৰু ব্যৱস্থা কৰিব আপোনালোক লাগি আছে পুৰা 12টা এতিয়া গাহৰি মাৰিছে ন 12টা বা বেছি নুজুৰিলে আকৌ 14টা আছে এইটো গতিকে আৰু আছে তেওঁলোকৰ ষ্টকত এতিয়াও আছে গাহৰি আৰু যদি নুজুৰে তেতিয়াহ'লে সেইসমূহ আনি অতিথিক আপ্যায়ন কৰিব
অতিথিগণ আহিছে আৰু তেওঁলোকক অকণমান এনেকৈ মুকলিকৈ অতিথি আপ্যায়ন কৰিছে আৰু বিভিন্ন সংখ্যক ইয়াৰ লোক এনেকৈ বহি আছে বিভিন্ন প্ৰান্তৰ পৰা অতিথি আহিছে গতিকে তেওঁলোকক সেৱা কৰাৰ এক পৰম্পৰাগত এয়া নিয়ম এইফালে চাওক সকলে কি ধুনীয়াকৈ নিজা সাজপাৰত আহিছে সঁচাকৈ বৰ ধুনীয়া লাগিছে এয়া মুকলি সভাৰ মুখ্য অতিথিক এনেদৰে আদৰি অনা হৈছে পৰাগ মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিদিনেই তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে গতিকে সকলোৱে সহযোগিতা কৰিব বৰ্তমানৰ এক্টিভ যিখিনি ল'ৰা তেওঁলোক আমাৰ ছাত্ৰ ভতিজা ভাই তেওঁলোকৰ আগ্ৰহ উৎসাহ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে নামনি লখিমপুৰৰ গৌৰৱ কঢ়িয়াই আনিছে তেতিয়া আমি ডাক্তৰ পাম তাত ইঞ্জিনিয়াৰ পাম বিচাৰি পাম মাছতো এভেইলেবল আছে অন্যান্য অতিথি আহিছে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মিচিং জনগোষ্ঠীয় মানে অতিথি আহিছে আৰু তেওঁলোকে ইয়াত আপ্যায়ন কৰি আছে তেওঁলোকক চাই মদেদি আৰু চাই মদ সকলোকে ইয়াত বিলাই আছে চব সুন্দৰকৈ মানে মহিলা পুৰুষ সকলোৱে মিলি একত্ৰিত হৈ একেলগে তেওঁলোকে মানে চাই খাই আছে এইফালে চব কি সুন্দৰ এটা পৰিৱেশ এয়া আমাক চাই আপং দিবৰ কাৰণে এইটো গিলাচ দি থৈ গৈছে এতিয়া আৰু আমি অকণমান টেষ্ট কৰি চাম চাই আপং আৰু কেনেকুৱা হয় মই টেষ্ট আপোনালোকক জনাই আছোঁ এফালে চাওক এয়া চাই আপং দি আছে বাকক এয়া সুন্দৰকৈ আছে আৰু চাই আপং দি আছে আৰু এয়া চাই আপং অকণমান টেষ্ট কৰি পেলাই মই আপোনালোকক সোৱাদটো ইয়াৰ কি জনাই আছোঁ ৰ'ব মিঠা ধুনীয়া মই আছোঁ বৰ্তমান এতিয়া ভোজন আধাৰত আৰু প্ৰথমটো আয়োজন তেওঁলোকে কৰিছে অতিথিক প্ৰথম আপ্যায়ন কৰিছে আৰু তেওঁলোকে এয়া দিছে চাই আপঙেদি প্ৰথমে তেওঁলোকক শুশ্ৰূষা কৰিছে এফালে যুৱতীসকল আছে আৰু এফালে যুৱকসকল বহি আছে সকলোৱে মিলি চাই আপং মানে গ্ৰহণ কৰি আছে তেওঁলোকে আৰু এতিয়া আছোঁ মই বৰ্তমান মুৰং অকুম অৰ্থাৎ মুৰং ঘৰত আছোঁ ইয়াতে সকলোখিনি তেওঁলোকৰ নিয়ম নীতি মিচিং সম্প্ৰদায়ৰ লোকসকলৰ পৰাগ মহোৎসৱত যি নিয়ম নীতি হয় সকলোখিনি নীতি ইয়াতে সম্পন্ন হয় আৰু কোনো ইয়াত মানে যাব নোৱাৰে বাহিৰা কোনো যাব নোৱাৰে কেইজনমান নিৰ্দিষ্ট লোকহে তাত উপস্থিত থাকিব পাৰিব সকলোখিনি তেওঁলোকৰ নিয়ম নীতি কৰিব পাৰিব আৰু সকলোখিনি যাব একেবাৰে নোৱাৰে গতিকে মই বৰ্তমান ভিডিঅ' কৰিবৰ কাৰণে এজন তেওঁলোকৰ মানুহকে মই দি দিম তেওঁলোকৰ এজন সদস্যকে দি দিম আৰু তেওঁ ভিডিঅ' কৰি সকলোখিনি দেখাবলৈ চেষ্টা কৰিব আৰু ফালে মই এয়া আছে এজন সদস্য পৰাগ মহোৎসৱৰ এজন সদস্য আৰু তেওঁ সকলোখিনি আমাক ভিডিঅ' কৰি দেখাই দিব আমি দেখুৱাবলৈ আহিছোঁ আমাৰ সেইটো মৃদংগ অকুম এতিয়া আমাৰ ৰান্ধনীয়ে কেৰাহীত মাংস বনাই আছে গাহৰি মাংস পুৰা খৰিকাত দিয়া গাহৰি মাংস সেইটো আমাৰ জংগলী শাক আমাৰ সকামত আমাৰ এনেকৈ এয়া আমাৰ সেইটো নিগম এয়া চাওক পৰ আপং এয়া পৰ আপং সেইটো আমাৰ তাচুক এই আমাৰ ৰান্ধনীয়ে আমাৰ চাকি আছে এইটো আমাৰ এয়া মাংস এয়া আমাৰ কুটা মাংস এয়া আমাৰ ওলমাই থোৱা মাংস এয়া মাংস ওলমাই থোৱা মাংস এতিয়া আছোঁ মুৰং ঘৰৰ অন্য এটা দিশত আৰু এইফালে চাওক গাহৰি মাংস একদম ডাঙৰকৈ ওলমাই ৰাখি থৈছে এইবিলাক তেওঁলোকৰ নিয়মত পৰে আৰু এয়া চাওক একদম ওপৰৰ পৰা একদম চপৰকৈ লেগ পিচ গাহৰিৰ লেগ পিচ এনেকৈ ওলমাই ৰাখি থৈছে চাওক আৰু তেওঁলোকে সকলোৱে ইয়াত মিলি জুলি কৰ্মভাগ মানে আগুৱাই লৈ গৈ আছে সকলোখিনি ডেকা গাভৰু সকলোখিনি মিলি তেওঁলোকে সমূহ কাম ইয়াত কৰি আছে এয়া চাওক
আৰু এতিয়া আছোঁ বৰ্তমান ভোজনালয়ত আৰু এয়া আমাক আপ্যায়ন কৰিছে এইফালে চাওক মাটি দাইলৰ সৈতে গাহৰি মাংস আৰু এইফালে গাহৰি মাংস আৰু ঔটেঙা আছে নেকি এইফালে চালাড দিছে গতিকে আমি ভোজন কৰি লওঁ পৰাগ মহোৎসৱৰ সবিশেষ মই ভিডিঅ'টোত আপোনালোকক দেখালোঁ কেনেকুৱা পালে জনাব এয়াই হ'ল পৰাগ মহোৎসৱৰ পৰিৱেশটো এইফালে এখন মূল গেটখন ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব